সুপ্ৰভাত ছাত্ৰ ছাত্ৰীসকল, পুনৰবাৰ তোমালোকক আজি আমাৰ এই ডিজিটেল পাঠলৈ স্বাগতম জনাইছোঁ। আজি আমাৰ এই ভিডিঅ'ত আমি সপ্তম শ্ৰেণীৰ সমাজ বিজ্ঞান বিষয়ৰ অৰ্থনীতি খণ্ডৰ অন্তৰ্গত এটি পাঠ আমাৰ চৌপাশৰ বজাৰৰ যি অংশ থাকি গৈছিলে সেই সম্পৰ্কে আমি আলোচনা কৰিম। তেন্তে আহাচোন আগবাঢ়ো আজি আমাৰ ভিডিঅ'লৈ। আমাৰ চৌপাশৰ বজাৰত আজি আমি আলোচনা কৰিবলগীয়া বিষয়ৰ মূল আয়ত্ত কৰিবলগীয়া অৰ্হতাসমূহ হৈছে পাইকাৰী আৰু খুচুৰা বজাৰ সম্পৰ্কে অৱগত হোৱা আৰু লগতে অন্যান্য বজাৰৰ পৰা লাভ কৰা বিভিন্ন সুবিধা সম্পৰ্কেও অৱগত হোৱা। ছাত্ৰ ছাত্ৰীসকল, আমি ইয়াৰ আগৰটো ভিডিঅ'ত বিভিন্ন প্ৰকাৰৰ বজাৰৰ ভিতৰত দৈনিক বজাৰ আৰু সাপ্তাহিক বজাৰ সম্পৰ্কে আমি অৱগত হৈছিলোঁ। দৈনিক বজাৰ কাক কয়, সাপ্তাহিক বজাৰ কাক কয়, দৈনিক বজাৰ আৰু সাপ্তাহিক বজাৰৰ মাজত থকা পাৰ্থক্য, তাৰপিছত বৈশিষ্ট্য আৰু ইয়াৰ পৰা লাভ কৰা আমাৰ বিভিন্ন সুবিধা সম্পৰ্কে আমি অৱগত হৈছিলোঁ। আজিৰ ভিডিঅ'ত আমি পাইকাৰী আৰু খুচুৰা বজাৰনো কাক কয় আৰু তাৰ লগতে আমাৰ চাৰিওকাষে থকা অন্যান্য কিছুমান বজাৰ আছে, সেই বজাৰৰ পৰা আমি কি কি সুবিধা লাভ কৰিব পাৰোঁ সেই সম্পৰ্কেও অৱগত হ'ম। ঠিক আছে, এতিয়া আজি আমাৰ মূল আলোচ্য বিষয় যিটো আছিলে পাইকাৰী আৰু খুচুৰা বজাৰ কাক কয়, সেই বিষয়লৈ যোৱাৰ আগতে তোমালোকক মই এটি গুৰুত্বপূৰ্ণ বিষয়ৰ লগত পৰিচিত কৰাই দিব বিচাৰিছোঁ, যিটো বিষয় সম্পৰ্কে স্পষ্ট ধাৰণা লোৱাৰ পিছত আমি পাইকাৰী আৰু খুচুৰা বজাৰ কাক কয় সেই সম্পৰ্কে ভালদৰে বুজি উঠিম। তেতিয়াহ'লে আহাচোন সেই বিষয়টো চাওঁ কি, সেয়া হৈছে বজাৰ শৃংখল বা চেইন অফ মাৰ্কেট। বজাৰ শৃংখল হৈছে এনে এক ব্যৱস্থা য'ত বিভিন্ন প্ৰকাৰৰ বজাৰসমূহ ইটোৰ লগত সিটো পাৰস্পৰিকভাৱে সম্পৰ্কযুক্ত বা সংযুক্ত হৈ থাকে আৰু আমাৰ সমগ্ৰ বজাৰ প্ৰক্ৰিয়াটো সুচাৰুৰূপে পৰিচালিত হ'বৰ কাৰণে এই বজাৰ শৃংখলৰ অতিকৈ প্ৰয়োজন হয়। এতিয়া আমি তলত এটা ডায়েগ্ৰাম তোমালোকলৈ আগবঢ়াইছোঁ, সেইটোলৈ যদি আমি মন কৰোঁ এই বজাৰ শৃংখলৰ চেইনডাল আমি ভালকৈ বুজি পাম। বজাৰ শৃংখল মানে কি সেইটো ভালদৰে বুজি পাম। ইয়াত চোৱা, প্ৰথমতে আহিছে উৎপাদনকাৰী, তাৰপিছত আহিছে ব্যৱসায়ী, তাৰপিছত গ্ৰাহক। মানে কি এই উৎপাদনকাৰী আৰু গ্ৰাহকৰ মাজত কোন আছে? কিছুমান ব্যৱসায়ী আছে। এই ব্যৱসায়ীসকলৰ ভিতৰত কোন কোন ব্যৱসায়ী থাকে? পাইকাৰী ব্যৱসায়ী, হোলচেল ট্ৰেডাৰ, খুচুৰা ব্যৱসায়ী, ৰিটেইলাৰ। অৰ্থাৎ আমি উৎপাদনকাৰীৰ পৰা গ্ৰাহকৰ হাতলৈ সামগ্ৰী বা বস্তুটো পৰালৈকে মাজত যোগসূত্ৰকাৰী হিচাপে কিছুমান ব্যক্তি বা ব্যৱসায়ী থাকে আৰু সেইসকলক কি বুলি কোৱা হয়? পাইকাৰী ব্যৱসায়ী কিছুমানক, আৰু কিছুমানক কোৱা হয় খুচুৰা ব্যৱসায়ী। ঠিক আছে, তোমালোকক এটি উদাহৰণ দিলে ভালকৈ বুজি পাম আমি। এতিয়া চোৱা, আমাৰ দৈনন্দিন জীৱনত প্ৰয়োজন হোৱা বিভিন্ন সামগ্ৰীবিলাক আমি ক'ৰ পৰা আনো? নিশ্চয় দৈনিক বজাৰ বা সাপ্তাহিক বজাৰ বা অন্যান্য বজাৰৰ পৰা আমি সেইসমূহ ক্ৰয় কৰোঁ। আমাৰ প্ৰয়োজনীয় সামগ্ৰীবিলাকতো আমি দোকানৰ পৰা আনো, নহয় জানো? এতিয়া দোকানত আমাৰ প্ৰয়োজনীয় সামগ্ৰীবিলাকনো ক'ৰ পৰা আনে? সেইটো এটা কি হৈছে গুৰুত্বপূৰ্ণ প্ৰশ্ন। নিশ্চয় সেই দোকানত আমাৰ প্ৰয়োজনীয় সামগ্ৰীবিলাক উৎপাদনটো নকৰে, অৰ্থাৎ উৎপাদনকাৰী বেলেগ বেলেগ হ'ব পাৰে। সেই উৎপাদনকাৰীৰ পৰাই দোকানীজনে কি কৰিছে? বস্তুবিলাক আনিছে আৰু সেইসমূহ আমাৰ গ্ৰাহকসকলক বিক্ৰী কৰিছে। যদি আমি চাউল কিনিবলৈ যাওঁ বা দাইল কিনিবলৈ যাওঁ, দোকানৰ পৰা আনিম আৰু সেই দোকানততো সেই চাউল বা দাইলখিনি উৎপাদন নকৰে, নিশ্চয় সেইখিনি কোনোবা খেতি পথাৰত উৎপাদন কৰিব। সেই খেতি পথাৰৰ পৰা চাউলখিনি অন্য ঠাইলৈ নিব, মানে কি কৰিব? ধানৰ পৰা চাউল উলিয়াব, তাৰ কাৰণে এটা ফেক্টৰী থাকিব, হয়নে নহয়? তাৰ পৰা আকৌ সেইসমূহ বস্তু বেলেগ বেলেগ দোকানলৈ পঠিয়াব আৰু সেই দোকানৰ পৰা আমি সেইসমূহ বস্তু কি কৰিম? লাভ কৰিম। এই গোটেই সমস্ত প্ৰক্ৰিয়াটোত কি হৈছে? ইটোৰ লগত সিটো বজাৰ কি হৈছে? সম্পৰ্কযুক্ত হৈছে। এটা চেইনৰ নিচিনাকৈ কি হৈছে? ইটোৰ লগত সিটো কি হৈছে? জড়িত হৈ আছে। আৰু এনেদৰে জড়িত হৈ থকা প্ৰক্ৰিয়াটোকে কি কোৱা হৈছে? বজাৰ শৃংখল বুলি কোৱা হৈছে। আকৌ কৈছোঁ, ধৰি লওঁ আমাৰ এজন ব্যক্তিৰ এটা শ্বাৰ্টৰ প্ৰয়োজন হ'ল। মন কৰিবা, আমাক মাত্ৰ এটা শ্বাৰ্টৰ প্ৰয়োজন হৈছে। আমি ডাইৰেক্টলি বা পোনপটীয়াকৈ য'ত শ্বাৰ্ট উৎপাদন কৰে সেই ফেক্টৰীত গৈ এটা শ্বাৰ্ট কিনিবলৈ অসুবিধা হ'ব, কিয়নো সেই উৎপাদনকাৰী সংস্থাটোৱে বা ফেক্টৰীটোৱে হয়তো এদিনতে হাজাৰ হাজাৰ শ্বাৰ্ট কি কৰিব পাৰে? উৎপাদন কৰিব পাৰে। গতিকে উৎপাদন কৰাৰ পিছত তেওঁ সেই হাজাৰ শ্বাৰ্টৰ পৰা এটা শ্বাৰ্ট এজন ব্যক্তিক বিক্ৰী কৰিলে তেওঁৰ লোকচান হ'ব, হয় নহয়? গতিকে তেওঁ সেই কামটো নকৰে, উৎপাদনকাৰী সেইটো নকৰে।
তেতিয়া কি হ'ব আমি আমাৰ প্ৰয়োজনটো পূৰণ কৰিব নোৱাৰিম আমাক মাত্ৰ এটা চাৰ্টৰে প্ৰয়োজন আছে আমাকতো 1000 চাৰ্ট নালাগে তেতিয়া কি কৰা হ'ব যে সেই উৎপাদনকাৰী সংস্থাটোৰ তলত বা উৎপাদনকাৰীয়ে কিছুমান ব্যৱসায়িক কি কৰে মানে সেই বস্তুসমূহ বিক্ৰী কৰি দিয়ে আৰু যিসকলক বিক্ৰী কৰে তেওঁলোকক কি বুলি কয় পাইকাৰী ব্যৱসায়ী হোলসেল ট্ৰেডাৰ এই হোলসেল ট্ৰেডাৰ্ছ বা পাইকাৰী ব্যৱসায়ীসকলে উৎপাদনকাৰীৰ পৰা কম দামত বস্তুবোৰ কিনি আনে ঠিক আছে তাৰপিছত এই পাইকাৰী ব্যৱসায়ীসকলে কম দামত বৃহৎ পৰিমাণৰ বস্তু যেতিয়া কিনি আনিব তেওঁলোকে মন কৰিব পাইকাৰী ব্যৱসায়ীসকলে উৎপাদনকাৰীৰ পৰা কম হাৰত নহয় খুব অধিক পৰিমাণত ডজন হিচাপত বাল্ক হিচাপত বস্তু কিনি আনিব কম দামত তাৰপিছত সেইখিনি খুচুৰা বিক্ৰেতাসকলক বিক্ৰী কৰি দিব খুচুৰা ব্যৱসায়ীসকলক সেইসমূহ কি কৰিব অকমান তাত তেওঁলোকে কিনি অনা দামতকৈ অলপ কিছু উচ্চ হাৰত বিক্ৰী কৰিব তাৰপিছত সেই খুচুৰা ব্যৱসায়ীসকলে আকৌ কি কৰিব পাইকাৰী ব্যৱসায়ীসকলৰ পৰা যিটো দৰত বস্তুবোৰ কিনিছিল তাতোকৈ অকমান বেছি দৰত কি কৰিব আমাৰ গ্ৰাহকক বিক্ৰী কৰিব ধৰি লওঁ যে পাইকাৰী ব্যৱসায়ীজনে কি কৰিলে 600 টকা মানে কি হৈছে ধৰি লওঁ এখন মানে এজন সাপ্তাহিক বা তোমালোকৰ এটা কিতাপত থকা এটা উদাহৰণটোৱে লৈছো যে ইয়াত মনসিং টেৰ নামৰ এজন ব্যক্তিয়ে কি কৰিলে সূতাৰ পৰা সাপ্তাহিক বজাৰৰ পৰা চমছেৰ দোকানীৰ পৰা 60 টকাত এটা গেঞ্জি কিনিলে 60 টকাত এটা গেঞ্জি কিনিলে তাৰপিছত চমছেৰে কি কৰিলে গুৱাহাটীৰ ফাঁচী বজাৰত অৱস্থিত অৰুণ ষ্টৰৰ পৰা ডজনে প্ৰতি 600 টকা হিচাপত 5 ডজন গেঞ্জি কিনিলে ঠিক আছে তাৰপিছত আকৌ অৰুণ ষ্টৰৰ মালিকে আকৌ কলকাতাৰ গেঞ্জি উৎপাদনকাৰী কমল সাহায়ন কোম্পানীৰ পৰা ডজনে প্ৰতি 500 টকা দৰত 50 ডজন গেঞ্জি ক্ৰয় কৰিছিলে এতিয়া কি হৈছে যে এই মনসিং টেৰঙে যেটো সাপ্তাহিক বজাৰৰ পৰা কোনখন দোকানৰ পৰা চমছেৰ দোকানীৰ পৰা 60 টকাতহে মাত্ৰ এটা গেঞ্জি কিনিছিলে তাৰপিছত সেই চমছেৰ দোকানীয়ে কি কৰিলে ফাঁচী বজাৰত অৱস্থিত অৰুণ ষ্টৰৰ পৰা ডজনে প্ৰতি 600 টকা হিচাপত 5 ডজন গেঞ্জি ক্ৰয় কৰিছিলে আৰু সেই অৰুণ ষ্টৰৰ মালিকে আকৌ মেইন উৎপাদনকাৰী সংস্থাটোৰ পৰা যেটো কমল সাহায়ন কোম্পানী বুলি কৈছে তাৰ পৰা ডজনে প্ৰতি 500 টকা দৰত 50 ডজন গেঞ্জি ক্ৰয় কৰিছিলে অৰ্থাৎ মূল উৎপাদনকাৰী সংস্থাটোৰ পৰা পাইকাৰী ব্যৱসায়ীয়ে অৰুণ ষ্টৰে কি কৰিলে 500 টকা দৰত 50 ডজন গেঞ্জি ক্ৰয় কৰিছিলে হয়নে নহয় সো ইয়াত অৰুণ ষ্টৰ হৈছে কি পাইকাৰী ব্যৱসায়ী আৰু সূতাৰ পৰা সাপ্তাহিক বজাৰৰ চমছেৰ ব্যৱসায়ী হৈছে কি খুচুৰা ব্যৱসায়ী কি কৰিলে অৰুণ ষ্টৰৰ পৰা 600 টকা হিচাপত 5 ডজন গেঞ্জি ক্ৰয় কৰিছিলে সো কি কৰিলে পাইকাৰী ব্যৱসায়ীয়ে উৎপাদনকাৰীৰ পৰা কম দামত বস্তুখিনি ক্ৰয় কৰিলে আৰু তেওঁলোকে কিনি অনা দামতকৈ অকমান বেছি দামত খুচুৰা বিক্ৰেতাসকল ব্যৱসায়ীসকলক বিক্ৰী কৰিলে আৰু সেই খুচুৰা ব্যৱসায়ীয়ে আকৌ 60 টকাত কি কৰিলে এটা গেঞ্জি গ্ৰাহক মনসিং টেৰণক বিক্ৰী কৰিলে হয়নে নহয় সো এনেদৰে গোটেই প্ৰক্ৰিয়াটো চলি আছে উৎপাদনকাৰীৰ পৰা গ্ৰাহকৰ হাতত বস্তুটো পৰালৈকে গোটেই ব্যৱস্থাটোকে কি বুলি কোৱা হৈছে বজাৰ শৃংখল বুলি কোৱা হৈছে ঠিক আছে গতিকে বজাৰ শৃংখল সম্পৰ্কে তোমালোকৰ স্পষ্ট ধাৰণা হ'ল এতিয়া আমি আগবাঢ়িছো পাইকাৰী বজাৰ আৰু খুচুৰা বজাৰলৈ এতিয়া পাইকাৰী বজাৰ কাক বোলে উৎপাদনকাৰীৰ পৰা পাইকাৰী ব্যৱসায়ীয়ে বৃহৎ পৰিমাণে সামগ্ৰীসমূহ ক্ৰয় কৰি সেই সামগ্ৰীসমূহ য'ত বিক্ৰী কৰে তাক পাইকাৰী বজাৰ বোলে আৰু বস্তুটোৰ যি দাম লয় তাক পাইকাৰী দাম বোলা হয় ঠিক আছে আৰু খুচুৰা বজাৰ কাক কয় পাইকাৰী ব্যৱসায়ীৰ পৰা খুচুৰা ব্যৱসায়ীয়ে সামগ্ৰীসমূহ ক্ৰয় কৰি সেইসমূহ য'ত বিক্ৰী কৰে তাক খুচুৰা বজাৰ বোলা হয় আৰু বস্তুটোৰ যি দাম লয় তাক খুচুৰা দাম বোলা হয় অৰ্থাৎ উৎপাদনকাৰীৰ পৰা পাইকাৰী ব্যৱসায়ীসকলে অধিক হাৰত বস্তুবিলাক কিনি বৃহৎ পৰিমাণে বস্তু সামগ্ৰীসমূহ কিনি সেইসমূহ য'ত বিক্ৰী কৰে সেইখনেই হৈছে পাইকাৰী বজাৰ আৰু সেই বস্তুটোৰ বাবদ যিটো দাম লয় সেইটো হৈছে কি পাইকাৰী দাম আৰু খুচুৰা বজাৰত কি হয় পাইকাৰী ব্যৱসায়ীসকলে খুচুৰা ব্যৱসায়ীৰ পৰা খুচুৰা ব্যৱসায়ীসকলে সামগ্ৰীসমূহ কিনি আনি য'ত বিক্ৰী কৰে সেয়াই হৈছে কি খুচুৰা বজাৰ আৰু সেই খুচুৰা বজাৰত বস্তু বিক্ৰী কৰোঁতে তেওঁলোকে যিটো দাম লয় তাকে কি বুলি কয় খুচুৰা দাম ৰিটেইল প্ৰাইচ বুলি কোৱা হয় আৰু পাইকাৰী দাম হৈছে কি হোলসেল ৰেট বা হোলসেল প্ৰাইচ ঠিক আছে
তোমালোকে নিশ্চয় পাইকাৰী বজাৰ আৰু খুচুৰা বজাৰ কাক কয় বুজি পালা। এতিয়া চোৱা, সৰহ সংখ্যক সামগ্ৰী অৰ্থাৎ একেলগে কিনাৰ বাবে পাইকাৰী বজাৰত বস্তুৰ দাম কিছু কম হয়। ঠিক আছে, খুচুৰা বিক্ৰেতাই পাইকাৰী বিক্ৰেতাৰ পৰা কম দামত বস্তু ক্ৰয় কৰে আৰু গ্ৰাহকৰ ওচৰত বেছি দামত বিক্ৰী কৰে। খুচুৰা বিক্ৰেতাই পাইকাৰী বিক্ৰেতাৰ পৰা কম দামত বস্তুটো লৈ অকণমান গ্ৰাহকৰ ওচৰত বেছি দামত বিক্ৰী কৰে। ঠিক আছে, তাৰপিছত ক্ৰয় দামতকৈ বিক্ৰয় দামটো যদি বেছি হয় তেতিয়া কি হয়? লাভ হয়। কিনা দামতকৈ বস্তুটো বিক্ৰী কৰোঁতে যদি বেছি দাম লয় তেতিয়া কি হয়? ব্যৱসায়ীৰ লাভ হয়। আৰু লাভ অৰ্জন কৰাটোৱে হৈছে কি ব্যৱসায়ীসকলৰ মূল লক্ষ্য। ঠিক আছে, তোমালোকে এইখিনি ভালদৰে বুজি পালা। পাইকাৰী বজাৰ কাক কয় আৰু খুচুৰা বজাৰ কাক কয়। এতিয়া আহিছোঁ আমি অন্যান্য বজাৰৰ পৰা লাভ কৰা সুবিধাসমূহ, অৰ্থাৎ পাইকাৰী বজাৰ খুচুৰা বজাৰৰ উপৰিও আমাৰ চাৰিওকাষে অন্যান্য কিছুমান বজাৰ আমি দেখিবলৈ পাওঁ, যিবোৰ বজাৰৰ পৰা আমি বিশেষ কিছুমান সুবিধাও লাভ কৰিব পাৰোঁ। তেনেকুৱা কিছুমান বজাৰ হৈছে হকাৰে চলোৱা বজাৰ আৰু শ্বপিং মল আৰু শ্বপিং কমপ্লেক্স। এতিয়া প্ৰথমতে আহিছোঁ হকাৰে চলোৱা বজাৰ। এতিয়া ছাত্ৰ ছাত্ৰীসকল তোমালোকে নিশ্চয় দেখিব পাইছা যে কিছুমান ব্যক্তিয়ে কি কৰে, আমাৰ প্ৰয়োজনীয় বিভিন্ন সামগ্ৰীবিলাক ঘৰে ঘৰে আহি বিক্ৰী কৰে, নহয় জানো? যে কিছুমানে শাক পাচলি, গাখীৰ, ফল মূল, কণী, প্ৰসাধন সামগ্ৰীও, কেৰাচিন, সুলভ মূল্যৰ বিভিন্ন সামগ্ৰী তেওঁলোকে আহি ঘৰত বিক্ৰী কৰে। এতিয়া যে ঘৰত বিক্ৰী কৰে সেই ব্যক্তিসকলক হকাৰ বা ফেৰীৱালা বুলি কোৱা হয়। আৰু তেওঁলোকে পৰিচালনা কৰা এই বজাৰটোকে কি বুলি কোৱা হয়? হকাৰে চলোৱা বজাৰ। অৰ্থাৎ এই হকাৰসকলে কি কৰে? তেওঁলোকে আমাক ঘৰে ঘৰে আহি বস্তুবোৰ বিক্ৰী কৰে। সেইকাৰণে এনে বজাৰক হকাৰে চলোৱা বজাৰ বুলি কোৱা হয়। আৰু হকাৰ বা ফেৰীৱালাই যিখিনি বস্তু বিক্ৰী কৰে সেই সামগ্ৰীবিলাকৰ কিন্তু দৰসমূহ নিৰ্দিষ্ট নহয় বা দামটো নিৰ্দিষ্ট নহয়। এতিয়া পাইকাৰী বজাৰ বা খুচুৰা বজাৰত বিক্ৰী কৰিবলগীয়া যিটো বস্তু থাকে সেই বস্তুটো এটা নিৰ্দিষ্ট দাম বা দৰ থাকে, কিন্তু হকাৰে চলোৱা বজাৰত সেইটো বস্তুৰ নিৰ্দিষ্ট দাম বা দৰ নাথাকে। ঠিক আছে, তেতিয়া আমি আগবাঢ়িছোঁ আন এক প্ৰকাৰৰ বজাৰ হৈছে শ্বপিং মল আৰু শ্বপিং কমপ্লেক্স। নিশ্চয় শ্বপিং মল বুলি ক'লে তোমালোকৰ মনলৈ বিশাল মেগামাৰ্ট, ৰিলায়েন্স ট্ৰেণ্ডছ বা সোহাম এনেকুৱা ধৰণৰ বজাৰৰ কথা তোমালোকৰ নিশ্চয় মনলৈ আহিছে আৰু নিশ্চয় তোমালোকে তেনে বজাৰলৈ গৈছাও চাগে, হয় নহয়? এতিয়া চোৱা, শ্বপিং মল বুলিলেনো কি? শ্বপিং মল বুলিলেনো কি বুজো? শ্বপিং মল হৈছে কি এটা ডাঙৰ বা বহুখলপীয়া ঘৰত থকা বজাৰ, য'ত আমাৰ প্ৰয়োজনীয় সামগ্ৰীবিলাক কি হয় বিভিন্ন ঠাইত আকৰ্ষণীয়ভাৱে সজাই থোৱা থাকে। অৰ্থাৎ এটা ডাঙৰ বিল্ডিঙত বা বহুখলপীয়া ঘৰত কি হৈছে এক বজাৰ গঢ় লৈ উঠে। সেই ঘৰটোতে এখন বজাৰ গঢ় লৈ উঠে আৰু তাত আমাৰ বিভিন্ন প্ৰয়োজনীয় সামগ্ৰীবিলাক কি হৈছে খুব ধুনীয়াকৈ আকৰ্ষণীয়ভাৱে সজাই থোৱা থাকে। ধৰি লোৱা এফালে থাকিলে কাপোৰৰ ষ্টক, আনফালে থাকিলে খাদ্য সামগ্ৰীৰ ষ্টক, আনফালে থাকিলে বাচন বৰ্তন ধৰি লোৱা, আনফালে বা কিছুমান জুৱেলাৰী হওক, এনেকুৱা বিভিন্ন সামগ্ৰীবিলাক কি কৰা থাকে খুব আকৰ্ষণীয়ভাৱে সজাই থোৱা থাকে। আৰু তাৰ পৰাই গ্ৰাহকে সেই বস্তুবিলাক সংগ্ৰহ কৰে আৰু এটা নিৰ্দিষ্ট ঠাইলৈ গৈ, সেই ঘৰটোতে এটা নিৰ্দিষ্ট ঠাই থাকে যিটোক আমি কাউণ্টাৰ বুলি কওঁ, সেই কাউণ্টাৰত গৈ পেলাই আমি কি কৰিব লাগে? বিল পৰিশোধ কৰিব লাগে। গতিকে এইবিলাকক কি কয়? শ্বপিং মল বুলি কয়। আৰু এনে বজাৰৰ বিশেষ সুবিধা হ'ল কি ইয়াত আমি গ্ৰাহকে বস্তুবোৰ, আমাৰ প্ৰয়োজনীয় বস্তুবিলাক বিচাৰি দোকানে দোকানে ঘূৰি ইঠাইৰ পৰা সিঠাইলৈ ঘূৰি ফুৰাৰ কোনো প্ৰয়োজন নাই। আমি একে ঠাইৰ পৰাই কি কৰিব পাৰোঁ? সেই বস্তুবিলাক কিনি ল'ব পাৰোঁ। আৰু এটা গুৰুত্বপূৰ্ণ কথা হৈছে এই শ্বপিং মলৰ যিটো মালিকী স্বত্ব, অ'নাৰশ্বিপ এজন ব্যক্তি নাইবা কেইজনমান ব্যক্তিৰ গোটৰ হাতত থাকে। ঠিক আছে, তাৰপিছত আহিলে শ্বপিং কমপ্লেক্স। এতিয়া শ্বপিং মল আৰু শ্বপিং কমপ্লেক্সৰ মাজত অকণমান পাৰ্থক্য আছে। কি পাৰ্থক্য আছে? যে শ্বপিং মলবিলাকত কি হয় এটা ডাঙৰ বা বহুখলপীয়া ঘৰত থকা বজাৰ, আনহাতে শ্বপিং কমপ্লেক্স হৈছে এটা ডাঙৰ ঘৰত থকা বিভিন্ন দোকানৰ সমষ্টি, য'ত দোকানভেদে বিভিন্ন সামগ্ৰী কিনা বেচা কৰা হয়। অৰ্থাৎ এটা ডাঙৰ ঘৰত তাত বিভিন্ন ধৰণৰ বেলেগ বেলেগ দোকান থাকে। হয়তো সেই কমপ্লেক্সটোত বা সেই ঘৰটোত কি থাকিব? কিতাপৰ দোকান থাকিব, তাৰপিছত থাকিব ষ্টেচনাৰী দোকান থাকিব পাৰে, নাইবা তাত আকৌ বাচন বৰ্তনৰ দোকান থাকিব পাৰে, নাইবা কাপোৰৰ দোকানো থাকিব পাৰে। এনেকুৱা বিভিন্ন দোকানৰ কি থাকে? তাত সমষ্টি থাকে। আৰু সেই দোকানবিলাকৰ মালিকী স্বত্ব প্ৰতিখন দোকানৰে বেলেগ বেলেগ হয়।
গম পালানে সেইটোৱে ডিফাৰেঞ্চ আছে কি বা পাৰ্থক্য হৈছে শ্বপিং মল আৰু শ্বপিং কমপ্লেক্সত শ্বপিং মলত কি হৈছে মালিকী স্বত্ব এজন ব্যক্তিৰ হাততে থাকিব নাইবা কেইজনমান ব্যক্তিৰ গোটত বা পাৰ্টনাৰশ্বিপত থাকে হয় নহয় কিন্তু শ্বপিং কমপ্লেক্সত প্ৰত্যেকখন দোকানৰে মালিক বেলেগ বেলেগ হয় মালিকী স্বত্ব বেলেগ বেলেগ হয় আৰু এনে দোকানৰ পৰা আমি আমাৰ প্ৰয়োজনীয় সামগ্ৰীবিলাক কিনি ল'ব পাৰোঁ তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীসকল আশা কৰিছোঁ আজিৰ এই ভিডিঅ'টোত আমি আমাৰ চৌপাশৰ বজাৰৰ পাঠটো কি কৰিলোঁ শেষ কৰিলোঁ আৰু তোমালোকে এই সম্পৰ্কে ভালদৰে বুজি পালা বজাৰ কাক বোলে মুদ্ৰা কাক বোলে দৈনিক বজাৰ কাক কয় সাপ্তাহিক বজাৰ কাক কয় আমি বিভিন্ন বজাৰৰ পৰা কেনেধৰণৰ সুবিধা লাভ কৰিব পাৰোঁ বিভিন্ন প্ৰকাৰৰ বজাৰসমূহ সম্পৰ্কে আমি অৱগত হ'লোঁ নহয় জানো তাৰপিছত আমি এই পাঠটোৰ ওপৰত ভিত্তি কৰিয়ে তোমালোকলৈ কেইটামান গৃহকৰ্ম আগবঢ়াইছোঁ যেনে বিভিন্ন প্ৰকাৰৰ বজাৰবোৰে আমাৰ সামাজিক প্ৰয়োজনবোৰ কিদৰে পূৰ কৰে লিখা দ্বিতীয়তে পাইকাৰী বিক্ৰেতাৰ প্ৰয়োজনীয়তা সম্পৰ্কে আলোচনা কৰা তৃতীয়তে বজাৰ শৃংখল মানে কি লিখা এইখিনি গৃহকৰ্মৰ উপৰিও ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ পাঠটোৰ যিখিনি পাঠভিত্তিক প্ৰশ্ন আছে সেইসমূহ ঘৰত কৰিবলৈ চেষ্টা কৰিবা ঠিক আছে তেনেহ'লে আজি আমি এই পাঠটো আৰু আমাৰ এই ভিডিঅ'টো ইমানতে অন্ত কৰিলোঁ আৰু পৰৱৰ্তী ভিডিঅ'ত আমি এটা নতুন পাঠ তোমালোকলৈ আগবঢ়াম ঠিক আছে তেনেহ'লে সকলোকে ধন্যবাদ জনাই আজি এই ভিডিঅ'ৰ ইমানতে সামৰণি মাৰিলোঁ